আজি ইনকিউবেটৰ কেনেকৈ বনায় সেই বিষয়ে ক'ব লৈছোঁ আৰু হিউমিডিটি কিমান টেম্পাৰেচাৰ কিমান ৰাখিব লাগে সকলো বিষয়ে ক'ব লৈছোঁ আৰু ক'ত কেনেকৈ কি বস্তু পায় সকলো কৈ আছোঁ ইনকিউবেটৰ বনাবলৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে এটা মাছৰ কাৰ্টন লাগিব যিটো মাছৰ বজাৰত বা মাছৰ বেপাৰীৰ ওচৰত পাই যাব আৰু তাৰপিছত লাগিব এটা ব্ৰাউন কালাৰ টেপ যাতে মাছৰ কাৰ্টনটো ভালদৰে টেপ কৰি বাহিৰৰ পৰা ৰাখিব পাৰে যাতে সোনকালে নষ্ট নহয় আৰু লগতে লাগিব ফ্লেক্সিবল ৱায়াৰ কানেকশ্যনৰ কাৰণে আৰু লগতে লাগিব এখন গ্লাছ যাতে ইনকিউবেটৰটোৰ ভিতৰত কি হৈছে কি নাই হোৱা সকলো চাই থাকিবৰ বাবে আৰু লগতে এটা পানী পাত্ৰৰ কাৰণে এটা বটল বা বৈয়াম এটা ৰাখি ল'ব পাৰে যিটোত পানী দি পিনে ভিতৰত ৰাখিব পাৰে আৰু এইকেইটা বস্তু লাগে আৰু বাকী যি ইলেক্ট্ৰনিক পাৰ্টছবিলাক লাগে এইবিলাক এমাজন বা ফ্লিপকাৰ্টত পাই যাব সহজে নিজৰ বাজেট অনুযায়ী আনাব পাৰে আৰু খুব বেছি এটা দামো নহয় খুব কম দামতে পোৱা যায় আৰু সহজতে ঘৰতে বনাব পাৰি আৰু কানেকশ্যনবোৰ কেনেকৈ কি কৰিব লাগে চব পাৰ্টত লিখাই থাকে পাৰ্টছবিলাকত টেম্পাৰেচাৰ কণ্ট্ৰলত কেনেকৈ ইনপুট আউটপুট আছে সেইবিলাকৰ লগত তাঁৰবিলাক জইন কৰি লগালেই হ'ল। মই টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এইটো আনিছিলোঁ ইয়াৰ দাম পৰিছিলে 500 টকা হাইগ্ৰমিটাৰটো পৰিছিলে 250 টকা ফেনখন পৰিছিলে 100 টকা এখন DC ফেন হয় আৰু DC ফেনখন চলাবলৈ এটা 12 ভল্টৰ এডাপ্টাৰ লাগে আৰু লগতে এটা প্লাগ এটা বাল্ব 60 বা 100 ৱাটৰ লগতে হোল্ডাৰ এটা বছ এইকেইটা বস্তু হ'লে এটা ইনকিউবেটৰ ধুনীয়াকৈ বনাব পাৰি আৰু ইনকিউবেটৰ বনাবলৈ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ যোনটো থাকে সেইটোত ইনপুট আউটপুট কেনেকৈ জইন কৰিবলৈ তাত লিখাই থাকে ইয়াত ডাইৰেক্ট ইনপুটত আপোনাৰ কাৰেণ্ট আহিব যিটো প্লাগৰ লগত সংযোগ কৰি দিলেই হৈ গ'ল বৰ্ডৰ লগত আৰু আউটপুটটো হৈ গ'ল যোনটো বাল্বৰ কানেকশ্যনটো কৰি বাল্বটোৰ ভিতৰলৈ দিলেই হ'ল আৰু এডপ্টাৰৰ লগত ফেনখন ডাইৰেক্ট DC ফেনখন কানেক্ট কৰি দিলেই হৈ গ'ল আৰু এইটো হৈ গ'ল হাইগ্ৰমিটাৰ ইয়াত এতিয়া মোৰ এইটো বেটেৰী ডাউন হৈ আছে মোৰ বেটেৰীটো শেষ হ'ল নহ'লে দেখাই দিলোহেঁতেন আৰু ভিতৰত এনেকৈ এটা বাল্ব দিব লাগে লগতে এটা চুকত ফেনখন দিব লাগে আৰু বাল্বৰ তলতে পানী পাত্ৰটো ৰাখিব লাগে যোনটোৱে হিউমিডিটি কণ্ট্ৰল কৰিব যেতিয়া হিউমিডিটি কম হ'ব পানীটো লাহে লাহে বঢ়াই দিলে হিউমিডিটি বাঢ়ি যাব আৰু কম কৰিব হ'লে পানী কমাই দিলে হিউমিডিটি কম হ'ব আৰু বেছি হিউমিডিটি বাঢ়ি গ'লে ঢাকনখন অলপ খুলি দিলেই হৈ গ'ল হিউমিডিটি কণ্ট্ৰল হৈ যাব আৰু কণীখিনি মাজত দিব লাগে আৰু যোনটো সেন্সাৰডাল থাকে টেম্পাৰেচাৰ কণ্ট্ৰলাৰৰ যোনটো সেন্সাৰডাল এডাল কণীখিনিৰ আৰু ইনকিউবেটৰ একদম মাজত ৰাখিব লাগে কণীৰ ওচৰত পোৱাকৈ তেতিয়া একুৰেট টেম্পাৰেচাৰটো দেখায় আৰু কিছুমান পাৰ্টছ যেনেকৈ আনিলে টেম্পাৰেচাৰ কণ্ট্ৰলাৰ লগত হিউমিডিটি যোনটো হাইগ্ৰমিটাৰ হয় সেইটোৰ কেতিয়াবা 19-20 দেখা যায় তেতিয়া তাৰ পাৰিলে কলাবৰেশ্যন কৰি ল'ব লাগে এই টেম্পাৰেচাৰ কণ্ট্ৰলাৰটোৰ লগত আৰু কিছুমান প্ৰডাক্ট হয় ইলেক্ট্ৰনিক প্ৰডাক্ট সিহঁতি বেলেগ বেলেগ দেখায় তেতিয়া অলপ অসুবিধা হয়গৈ সেইটো কাৰণে আনিলে সদায় টেম্পাৰেচাৰ কণ্ট্ৰলাৰটোৰ লগত হাইগ্ৰমিটাৰ হিউমিডিটিটো একুৰেট দেখাইছে নে নাই সেইটো চেক কৰি ল'ব লাগে তেতিয়া কোনো অসুবিধা নহয় আৰু ইয়াত টেম্পাৰেচাৰটো ৰাখিব লাগে মিনিমাম 37.0 আৰু মেক্সিমাম 37.7 37.0 হ'লে লাইটটো অন হ'ব লাগে আৰু 37.7 হ'লে লাইটটো অফ হ'ব লাগে লাইটটো অন হ'লে টেম্পাৰেচাৰটো বাঢ়িব আৰু লাইট অফ হ'লে টেম্পাৰেচাৰটো কমিব আৰু হিউমিডিটিৰ কাৰণে হিউমিডিটি দেখাবই হাইগ্ৰমিটাৰত আৰু এই হাইগ্ৰমিটাৰত চাই হিউমিডিটিটো কণ্ট্ৰল কৰিব লাগিব পানী কম বেছি কৰি সেইটো প্ৰথম সপ্তাহত 55ৰ পৰা 60 ৰাখিব লাগে আৰু দ্বিতীয় সপ্তাহত 60ৰ পৰা 65 তৃতীয় সপ্তাহত 65ৰ পৰা 70 আৰু 21 দিনত যিহেতু মুৰ্গীৰ কণী ওলাই যায় পোৱালি 20-21 দিনত তেতিয়া 75ৰ পৰা 80 হিউমিডিটি ৰাখিলে ভাল তেতিয়া সহজে পোৱালিবোৰ ওলায় কণীৰ পৰা আৰু হাঁহৰ ক্ষেত্ৰত ধৰক আৰু তাতকৈ 75ৰ পৰা 80 ৰাখি দিব লাগে শেষৰ সময়ছোৱাত আৰু মুৰ্গী কণী হাঁহ কণী যিয়ে কণী নিদিয়ক প্ৰথম দিয়াৰ পৰাই দিয়াৰ দিনাখনৰ পৰাই দিনটোত পাৰিলে 4বাৰ বা 5বাৰ মানকৈ লৰাব লাগে কণীটো জাষ্ট ঘূৰাই দিব লাগে হাতেৰে তেতিয়া দিনটোত 4-5 বাৰ ঘূৰালে হয় 24 ঘণ্টাৰ সময় ব্যৱধানৰ ভিতৰে মুৰ্গী কণী 18 দিনলৈকে ঘূৰাব লাগে
আৰু বাকী 3 দিন তেহেঁতক থাকিব দিব লাগে, লৰাচৰ কৰিব নালাগে। আৰু হাঁহৰ কণী 25 দিনৰ দিনলৈকে ঘূৰাব লাগে আৰু 28 দিনৰ দিনাখন হাঁহৰ পোৱালি ওলাই যায়। এয়াই আছিল ইনকিউবেটৰৰ ওপৰত মোৰ তথ্য। আৰু যদি কিবা সুধিবলগীয়া থাকে বা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিব, নিশ্চয় জনাম।